Welcome to Digital Path Academy and BKSR classes. আজি আপোনালোকলৈ মই লৈ আহিছোঁ হিষ্ট্ৰী পাৰ্ট 2 কুৱেশ্যনছখিনি আৰু জলদি আহক আমি ষ্টাৰ্ট কৰোঁ আমাৰ এই ছেশ্যনটো। তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আমি যদি চাওঁ নাও ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ হৈ গ'ল হু ইজ ৰিমেম্বাৰ্ড এজ দ্য পাইনিয়াৰ অফ ইকনমিক নেশ্যনেলিজম। তো ইয়াত আমি গম পাওঁ মেইনলি আমাৰ দাদাভাই নৰোজী আৰু আৰ চি দত্তক আপোনাৰ জনাজাত হৈছিলে যে তেওঁলোকে বেছিকেলি ইকনমিক ক্ৰিটিচিজম কৰিছিলে ব্ৰিটিছৰ এগেইনষ্টত, ঠিক আছে। কিন্তু ইয়াৰ কাৰেক্ট আনচাৰটো হৈ গ'ল আমাৰ আৰ চি দত্ত। আৰু আমি যদি চাওঁ বেছিকেলি আৰ চি দত্ত তেওঁ INCৰ ডেট ইজ কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছিলে কেতিয়া 1899ত, ঠিক আছে। আৰু ইনফেক্ট আমি যদি চাওঁ তেওঁ লেকচাৰাৰ আছিলে ইণ্ডিয়ান হিষ্ট্ৰী ক'ত ইউনিভাৰ্চিটি অফ লণ্ডনত। আৰু ইনফেক্ট তেওঁৰ দুখন ফেমাছ বুক আমি যদি চাওঁ পিজেণ্ট্ৰি অফ বেংগল, য'ত তেওঁ বেছিকেলি যোনবিলাক কাল্টিভেটাৰ আছিলে তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰি আছিলে, আৰু যোনখন ফেমাছ বুক তেওঁৰ ইকনমিক হিষ্ট্ৰী অফ ইণ্ডিয়া, তাত তেওঁ বেছিকেলি ভালকৈ বৰ্ণনা কৰিছিলে কেনেকৈ আমাক ব্ৰিটিছে বেছিকেলি ইকনমিকেলি এক্সপ্লইট কৰিছিলে, ঠিক আছে। তো এইবিলাক বস্তু তাত ধুনীয়াকৈ দিয়া আছে। আৰু চাওক ইয়াত আমি এক্সপ্লেনেশ্যন আপোনালোকক দি দিছোঁ। এই এক্সপ্লেনেশ্যনটো অকল এই কুৱেশ্যন নম্বৰ 1ৰ কাৰণে আছে। আপোনালোকক যদি গোটেইকেইটা কুৱেশ্যনৰ কাৰণে এক্সপ্লেনেশ্যনটো লাগে তেনেহ'লে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো যাওক ডিজিটেল পাথ একাডেমীত আৰু গৈ কিনে তাৰপৰা ডাউনলোড কৰি ল'ব, ঠিক আছে। আটাইকেইটাৰ এক্সপ্লেনেশ্যন তাতে দিয়া থাকিব। এতিয়া আমি আগবাঢ়োঁ কুৱেশ্যন নম্বৰ 2লৈ। নাও কুৱেশ্যন নম্বৰ 2টো যদি চাওঁ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু কণ্টেষ্ট এন ইলেকশ্যন টু ব্ৰিটিছ হাউচ অফ কমন ৱাজ। তো ব্ৰিটিছ হাউচ অফ কমনত আমাৰ ফাৰ্ষ্ট ইণ্ডিয়ান কোন আছিলে যোনে ইলেকশ্যন কণ্টেষ্ট কৰিলে আৰু জিকিলে। আৰু ব্ৰিটিছ হাউচ অফ কমনছ মানে তেওঁলোকৰ লোৱাৰ হাউচ বেছিকেলি, ঠিক আছে। তো ইয়াৰ কাৰেক্ট আনচাৰ আমি যদি চাওঁ দাদাভাই নৰোজী। আৰু দাদাভাই নৰোজীয়ে বেছিকেলি লিবাৰেল পাৰ্টি যোনটো আছিলে লিবাৰেল পাৰ্টিৰ পৰা তাৰ জিকিছিলে, ঠিক আছে। আৰু ইনফেক্ট আমি দাদাভাই নৰোজীক ফেমাছলি কোনটো নামেৰে জানো আপোনালোকে সেইটো কমেণ্ট কৰিব, আৰু যাৰ ৰাইট আনচাৰ হ'ব তাক মই লাভ ৰিয়েক্ট কৰি পিন কৰি কেনে আনচাৰটো থৈ দিম, ঠিক আছে। আৰু তেওঁই ড্ৰিন অফ ৱেল্থ থিয়ৰিটো দিছিলে কোনখন কিতাপত তেওঁৰ পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল অফ ইণ্ডিয়া। এইখন কিতাপতে বেছিকেলি তেওঁ ড্ৰিন অফ ৱেল্থ থিয়ৰিটো দিছিলে। এতিয়া আমি চাওঁ আমাৰ কুৱেশ্যন নম্বৰ 3। নাও হু প্ৰপগেটেড হিন্দু। তো কোনে এইটো বেছিকেলি প্ৰপগেট কৰিছিলে? তো ইয়াৰ কাৰেক্ট আনচাৰ আমি যদি চাওঁ লালা লাজপত ৰায়। লালা লাজপত ৰায় কি বুলি কয়? তেওঁক পাঞ্জাৱ কেশৰী বুলিও কয়, ঠিক আছে। তেওঁ পাঞ্জাৱ কেশৰী বুলিও কয়। আৰু ইনফেক্ট তেওঁ কি কৰিছিলে জানানে? হোম ৰুল লীগ অফ আমেৰিকা তেওঁ কেতিয়া কৰিছিলে? 1917ত তেওঁ কৰিছিলে, ঠিক আছে। তো নিউয়ৰ্কত কৰিছিলে এইটো বেছিকেলি। আমাৰ ইয়াত ইণ্ডিয়াত হোম ৰুল লীগ আমি গম পাওঁ এনি বেচেণ্টে আৰম্ভ কৰিছিলে, ঠিক আছে। আৰু এওঁ বেছিকেলি আমেৰিকাত কৰিছিলে লালা লাজপত ৰায়। নাও কুৱেশ্যন নম্বৰ 4। তো কুৱেশ্যন নম্বৰ 4 আমি যদি চাওঁ দ্য পাৰ্টিশ্যন অফ বেংগল কেম ইন টু এফেক্ট অন। তো পাৰ্টিশ্যন অফ বেংগল কেতিয়াৰ পৰা এফেক্টত আহিছিলে? তো ইয়াৰ কাৰেক্ট আনচাৰ হৈ গ'ল চি 16 অক্টোবৰ 1905। কিন্তু এনাউন্সমেণ্ট কেতিয়া কৰিছিলে? এনাউন্সমেণ্ট কৰিছিলে আপোনাৰ ডিচেম্বৰ 1903। কোনে? লৰ্ড কাৰ্জনে। আৰু তেওঁ কৈছিলে যে এডমিনিষ্ট্ৰেটিভ কনভিনিয়েঞ্চৰ কাৰণে বেছিকেলি এইটো কৰা হৈছে। বেছিকেলি ৱেষ্ট বেংগল আৰু ইষ্ট বেংগল কৰা হ'ব দুটা ছাইড, য'ত ৱেষ্ট বেংগলত আপোনাৰ হিন্দু পপুলেশ্যনটো বেছিকেলি ৰাখিছিলে আৰু ইষ্ট বেংগলত আপোনাৰ মুছলিম পপুলেশ্যনটো দিছিলে। আৰু এইটোৰ পৰাই আমি গম পাওঁ যে আমাৰ ডিভাইড এণ্ড ৰুল একচুৱেলি পলিচিটো আৰম্ভ হৈছিলে, ঠিক আছে। আপোনালোকে কমেণ্ট কৰি জনাব এনালমেণ্ট অফ বেংগল কেতিয়া হৈছিলে? এনালমেণ্ট অফ বেংগল কোনটো চনত হৈছিলে, কোনটো ইয়াৰত হৈছিলে, আকৌ কেতিয়া বেংগলখন জইন কৰি দিছিলে দুখন বেংগল, ঠিক আছে। সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া আমি চাওঁ আমাৰ নেক্সট 5 নম্বৰ প্ৰশ্নটো। তো নেক্সট 5 নম্বৰ প্ৰশ্নটো হ'ল হু ইজ ৰিগাৰ্ডেড এজ দ্য মাদাৰ অফ ইণ্ডিয়ান ৰেভলিউশ্যন। তো মাদাৰ অফ ইণ্ডিয়ান ৰেভলিউশ্যন হিচাপে কাক বেছিকেলি ৰিগাৰ্ড কৰা হয়? তো ইয়াৰ কাৰেক্ট আনচাৰ আমি যদি চাওঁ মেডাম ভিকাজী ৰুস্তম কামা, যাক আমি মেডাম কামা বুলিও গম পাওঁ। আৰু তেওঁই ফাৰ্ষ্ট ইণ্ডিয়ান হৈছিলে যোনে ইণ্ডিয়ান ফ্লেগখন আমাৰ হয়েষ্ট কৰিছিলে, তাকো ফৰেন নেশ্যনত, ঠিক আছে। প্ৰথমবাৰৰ কাৰণে তেওঁই ইণ্ডিয়ান ফ্লেগখন হয়েষ্ট কৰিছিলে। আৰু ইণ্ডিয়ান ফ্লেগখন হয়েষ্ট কৰিলে হয় প্লাছ তেওঁ ফৰেন নেশ্যনত কৰিলে সেইটো। আৰু ক'ত কৰিছিলে সেইটো? বেছিকেলি ষ্টুটগাৰ্ড, ঠিক আছে। ষ্টুটগাৰ্ডত আপোনাৰ এটা জেগা আছে জাৰ্মানীত, তাত বেছিকেলি তেওঁ কৰিছিলে এইটো। নেক্সট আমাৰ যোনটো 6 নম্বৰ কুৱেশ্যনটো হৈ গ'ল। আমাৰ 6 নম্বৰ কুৱেশ্যনটো চাওঁ উইচ অফ দ্য ফলোয়িং ষ্ট্ৰাগলছ অফ মহাত্মা গান্ধী ৱাজ ৰিলেটেড টু
ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ তো ইয়াত তলত যোনকেইটা দিয়া আছে এই তলত দিয়াৰ ভিতৰত কোনটো ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছৰ লগত ৰিলেটেড আছিলে তো ইয়াৰ কাৰেক্ট আনসাৰ আমি যদি চাওঁ কাৰেক্ট আনসাৰটো হৈ গ'ল বি আহমেদাবাদ সত্যাগ্ৰহ তো ইয়াৰ এটা টেকনিক আছে মই কৈছোঁ নহয় আমি মনত থ'ব পাৰোঁ আমাৰ কেক আমাৰ শৰ্টকাট এটা আছে আমাৰ ট্ৰিক এটা আছে কেক মানে চি ফৰ চম্পাৰণ এ ফৰ আহমেদাবাদ সত্যাগ্ৰহ আৰু কে ফৰ খেৰা সত্যাগ্ৰহ তো গান্ধীয়ে এই তিনিটা সত্যাগ্ৰহ কৰি কিনে আচলতে আপোনাৰ ইণ্ডিয়াত তেওঁ অলপ ফেমাছ হৈছিলে কাৰণ যেতিয়া গান্ধী সাউথ আফ্ৰিকাৰ পৰা আহিলে ইয়াত অকল পঢ়া শুনা মানুহখিনিয়েহে গান্ধীক চিনি পাইছিলে আৰু তেতিয়া পঢ়া শুনা মানুহ বহুত কম আছিলে ঠিক আছে তো এইকেইটা মানুহে বেছিকেলি আমাৰ যোনখিনি কমন মানুহ আছিলে আমাৰ গ্ৰাছৰুটৰ মানুহ আছিলে সেই মানুহখিনিৰ মাজত পপুলাৰ হ'বলৈ গান্ধীক খুবেই সহায় কৰিছিলে এই তিনিটা মুভমেণ্টে ঠিক আছে চম্পাৰণ সত্যাগ্ৰহ আহমেদাবাদ সত্যাগ্ৰহ আৰু খেৰা সত্যাগ্ৰহ তাৰে আমি চালোঁ কোনটো ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ লগত ৰিলেটেড আছিলে সেইটো আছিলে আহমেদাবাদ সত্যাগ্ৰহ ঠিক আছে এতিয়া আমি চাওঁ আমাৰ নেক্সট কুৱেশ্যন ডেট ইজ হুইচ এক্ট ৱাজ ন'ন এজ ব্লেক বিল ইয়াত ব্লেক বিল হিচাপে কোনটো কৈছিলে তো ব্লেক বিল হিচাপে কৈছিলে ৰলেক্ট এক্টত ঠিক আছে ৰলেক্ট এক্টত কৈছিলে ৰলেক্ট এক্টত কি আছিলে বেছিকেলি ব্ৰিটিছ অফিচিয়েলছবিলাকক অথৰিটি দি দিছিলে যে তেওঁলোকে উইদাউট এনি ৱাৰেণ্ট যিকোনো ইণ্ডিয়ানক এৰেষ্ট কৰিব পাৰিব আৰু এইটো কিয় কৰিছিলে জানেনে চাওক ৰলেক্ট এক্ট আহিছিলে কেতিয়া 1919ত আৰু আপোনালোকে যদি ভালকৈ চাই আমাৰ ৱৰ্ল্ড ৱাৰ 1 খতম হৈছে 1918ত 1917ত তো আমাৰ যিহেতু ইণ্ডিয়ান ছলজাৰ্ছ তাত আছিলে আৰু অৰ্থনীতিটো ব্ৰিটিছৰ বেয়া হৈছে কাৰণে টেক্স আমাৰ বেছি লগাব ইণ্ডিয়ানছক ঠিক আছে ইণ্ডিয়াৰ পৰা আৰু এক্সপ্লইট কৰিব তো ইণ্ডিয়ানছখিনি সেইটো কাৰণে প্ৰিপেয়াৰ হৈ থকাৰ কাৰণে যে এতিয়া আহিব ব্ৰিটিছ ৱৰ্ল্ড ৱাৰ খতম হ'ল আমি ব্ৰিটিছৰ এগেইনষ্টত কি কৰিম প্ৰটেষ্ট কৰিম যাতে সেই মাছ প্ৰটেষ্ট নহওক তেওঁলোকে সেই তেতিয়া সেইটো সময়ত ৰলেক্ট এক্টখন আনিলে আৰু এই ৰলেক্ট এক্টখনত আমি যদি চাওঁ তেওঁলোকে ইনফেক্ট এনেকুৱা ষ্ট্ৰিক্ট মানে ৰেষ্ট্ৰিকশ্যন আনিলে য'ত প্ৰেছ মানে আপোনাৰ যোনটো ফ্ৰীডম অফ প্ৰেছ পেপাৰত লিখা মেলাও তেওঁলোকে ফ্ৰীডমটো কমাই দিলে আৰু ইনফেক্ট এই ৰলেক্ট এক্টৰ আণ্ডাৰতে ডক্টৰ সত্যপাল আৰু চৈফুদ্দিন কিচলুক এৰেষ্ট কৰিছিলে আৰু তাৰ পিছতেতো আমি চাওঁ যে জালিয়ানৱালা বাগ ইনচিডেণ্টটো হয়নে আচ্ছা এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 8 দেট ইজ ৰবীন্দ্ৰনাথ টেগৰ গেভ আপ হিজ নাইটহুড বিকজ অফ তো তেওঁ নাইটহুড টাইটেল বেছিকেলি ৰবীন্দ্ৰনাথ টেগৰৰ দিছিলে কিন্তু তেওঁ সেইটো উভতাই দিলে কিয় আমি যদি চাওঁ বিকজ অফ জালিয়ানৱালা বাগ ট্ৰেজেডি এইটো কাৰণে ঠিক আছে আনচাৰ ইয়াৰ আনচাৰ নম্বৰ চি হ'ব আৰু তেওঁই ফাৰ্ষ্ট ইণ্ডিয়ান আৰু ফাৰ্ষ্ট নন ইউৰোপিয়ান যোনে কি নোবেল প্ৰাইজ পাইছে গম পাইছে যোনে নোবেল প্ৰাইজ জিকিছে আৰু তেওঁই ৰবীন্দ্ৰনাথ টেগৰে বেছিকেলি মহাত্মা টাইটেলটো গান্ধীজীক দিছিলে তো গান্ধীজীক মহাত্মা টাইটেলটো কোনে দিছিলে এই ৰবীন্দ্ৰনাথ টেগৰে আৰু ৰবীন্দ্ৰনাথ টেগৰে ইনফেক্ট আমি যদি চাওঁ তেওঁ আমাৰ যোনটো নেশ্যনেল এন্থেম হৈ গ'ল জন গণ মন প্লাছ বাংলাদেশৰ নেশ্যনেল এন্থেম সেইকেইটা তেওঁই বেছিকেলি লিখিছিলে ঠিক আছে তো এইটো হৈ গ'ল আমাৰ ইয়াৰ আনচাৰটো কোনটো বি আনচাৰটো চি নাও আমি যদি চাওঁ কুৱেশ্যন নম্বৰ 9 নাও হু was elected as president of All India Khilafat Conference held on 23rd November. তো এইটো বেছিকেলি আনচাৰ হৈ গ'ল আমাৰ মহাত্মা গান্ধী তেওঁক এই খিলাফত অল ইণ্ডিয়া খিলাফত কনফাৰেন্স যোনটো হৈছিলে তাত তেওঁক প্ৰেছিডেণ্ট হিচাপে বেছিকেলি চিলেক্ট কৰিছিলে তো আমাৰ এতিয়া শেষৰ কুৱেশ্যনটোলৈ আহোঁ ডেট ইজ কুৱেশ্যন নম্বৰ 10 হু এমং দ্য ফলোয়িং ৱেৰ প্ৰমিনেণ্ট লিডাৰ অফ খিলাফত মুভমেণ্ট তো ইয়াৰ আনচাৰ হৈ গ'ল আপোনাৰ আনচাৰ নম্বৰ এ মৌলানা মহম্মদ আলী আৰু শওকত আলী ঠিক আছে তো এই দুজন ককায়েক ভাইকে মেইন লিডাৰ আছিলে যোনে খিলাফত মুভমেণ্টটো আৰম্ভ কৰিছিলে আৰু খিলাফত মুভমেণ্ট কিয় আৰম্ভ কৰিছিলে বিকজ আমি যদি চাওঁ 1918 চনত আপোনাৰ যেতিয়া ব্ৰিটিছে আপোনাৰ অটমন এম্পায়াৰক হৰাই দিলে আৰু তাত বেছিকেলি খালিফাৰ ৰুলটো শেষ কৰি দিলে তাৰ এগেইনষ্টতে সেই খালিফাক অঁতৰোৱাৰ কাৰণে খিলাফত মুভমেণ্ট আমাৰ ইণ্ডিয়াৰ ইছলাম মানুহখিনি ইছলাম ফ'ল' কৰা মানুহখিনি খিলাফত মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে তো আপোনালোকে ইয়াৰ এক্সপ্লেনেশ্যনখিনি ডাউনলোড কৰি ল'ব আপোনালোকে টেলিগ্ৰামত পাই যাব আৰু আজিলৈ এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ থেংক ইউ এণ্ড গুড নাইট